নমস্কাৰ বাইদেউসকল, পোনপ্ৰথমতে আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ। বাইদেউসকল, অংগনবাড়ী কৰ্মী সহায়িকাসকলে দৰমহা বৃদ্ধি, চাকৰি নিয়মীয়াকৰণ, অৱসৰকালীন পেঞ্চনৰ সুবিধা প্ৰদানৰ দাবীৰে সচলত যি আন্দোলন কাৰ্যসূচী চলাই আছে, সেই আন্দোলন কাৰ্যসূচীত ৰাজ্যৰ বিভিন্ন দল সংগঠনে সমৰ্থন জনাইছে আৰু বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে। গতিকে বাইদেউসকল, বলক এটা ভিডিঅ' ক্লিপৰ জৰিয়তে আমি ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জানি লওঁ। তাৰ আগতে আপোনালোকক এটা অনুগ্ৰহ কৰি আমাৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰ যে এফৰ আছাম বুলি কয়, আজিৰ তাৰিখত অসমৰ অংগনবাড়ী কৰ্মীক ৬,৫০০ টকা দিয়ে। তাৰ বিপৰীতে আমাৰ যিবিলাক সহায়িকাক ৩২৫০ টকা দিয়ে। ৩২৫০ টকাত আচলতে এই মুহূৰ্তত কেনেকৈ এটা পৰিয়াল চলিব পাৰে সেইটো হিমন্ত বিশ্ব শৰ্মাই ফৰ্মুলাটো দেখুৱাই দিব লাগে। যিটো সময়ত তেওঁ বিভিন্ন ৰাজ্যক আচলতে দিল্লীৰ ৰাজ্যক সমালোচনা কৰে, কেৰালাৰ ৰাজ্যখনক সমালোচনা কৰে, সেই সময়ত আপোনালোকে চাওক দিল্লীত আজিৰ তাৰিখত কৰ্মীসকলক দিয়া হয় অংগনবাড়ী কৰ্মীক ১২,৭২০ টকা। যিটো সময়ত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কেৱল ৬,৫০০ টকা কৰ্মীৰ ক্ষেত্ৰত দিয়া হয়, সেই সময়ত দিল্লী চৰকাৰে ১২,৭২০ টকা তেওঁলোকক মজুৰি দিয়ে। আৰু সহায়িকাৰ ক্ষেত্ৰত দিল্লী চৰকাৰে ৬,৮১০ টকা দিয়ে। তাৰ বিপৰীতে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে দিয়ে আপোনাৰ ৩২৫০ টকা। ৩২৫০ টকাহে দিয়ে কেৱল আমাৰ সহায়িকাবিলাকক। আৰু কামৰ বোজা ইমানেই বেছি, আপোনালোকে আচৰিত পাব। আপোনাৰ ভোটাৰ তালিকা প্ৰস্তুত কৰাৰ পৰা আৰম্ভ কৰি BLOৰ কাম কাজ, আপোনাৰ বিভিন্ন যিমান চৰকাৰী প্ৰশাসনৰ কাম কাজ থাকে, সকলোবিলাকতে আছে ইনভলভমেণ্ট আমাৰ অংগনবাড়ী কৰ্মী সহায়িকাবিলাকৰ থাকে। যিমান কাম আছে মানে ভোট গ্ৰহণৰ সময়লৈকে যিমান কাম কাজ থাকে, ইমানেই আচলতে তেওঁলোকক কামৰ বোজা দিয়া হয়। তাৰ বিনিময়ত তেওঁলোকক কেৱল ৩২৫০ টকা দিয়ে। এনেকুৱা ধৰণৰ আচলতে তেওঁলোকক দুৰ্ভাগ্যজনকভাৱে প্ৰতাৰণা কৰি আছে। সেইটো আচলতে কোনো কাৰণতে আচলতে মানি ল'ব নোৱাৰে। আৰু আপোনালোকে নিশ্চয় জানিব যে কেৰালাক সমালোচনা কৰি থাকে হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাই কেৰালা চৰকাৰখনক সমালোচনা কৰে লেফটিষ্ট বুলি। সেই লেফটিষ্ট চৰকাৰে ১২,০০০ টকা কৰ্মীসকলক দিয়ে, ৭,০০০ টকা সহায়িকাসকলক দিয়ে। আৰু আজিৰ তাৰিখত হিমন্ত বিশ্ব শৰ্মাই ৩২৫০ টকা দিয়ে। আৰু তেওঁ গোটেই আমাৰ ভাৰতৰ যিমান ৰাজ্য আছে সকলোতকৈ ১ নম্বৰ এক্টিভ মন্ত্ৰী বুলি কয়। তেওঁ মুখ্যমন্ত্ৰীৰ দিনত আজি আপোনালোকে জানে যে অংগনবাড়ী কৰ্মী সহায়িকা, আমাৰ আশা কৰ্মী, সেই মানুহবিলাকে নিজৰ পৰিয়ালক কেতিয়াও চলাব নোৱাৰে। এনেকুৱাকৈ অন্যায় কৰি থকা হৈছে, আচলতে তেওঁলোকক মানে ভাষাৰে ক'বই নোৱাৰি। এই মুহূৰ্তত আমাৰ যিমান অংগনবাড়ী কৰ্মী সহায়িকা আছে, আমাৰ স্পষ্ট দাবী যে ২১,০০০ টকা আমাক কৰ্মীসকলৰ ক্ষেত্ৰত দিব লাগে, ১৮,০০০ টকা সহায়িকাৰ ক্ষেত্ৰত দিব লাগে। আৰু মিনি অংগনবাড়ী কৰ্মীসকলক ২১,০০০ টকাকৈ আচলতে মজুৰি দিব লাগে। সেয়া আমাৰ দাবী। আৰু আমাৰ যি এই সেৱা বুলি বৰ্তমান সময়ত চৰকাৰে স্বীকৃতি দিছে, সেৱা নহয়, আমাক এইটো আচলতে স্থায়ীকৰণ চাকৰি, নিয়মীয়া চাকৰি হিচাপে এইটো গেৰাণ্টি এটা দিব লাগে। আৰু বিধানসভাৰ বাজেট অধিৱেশন আমি পূৰ্বৰে পৰা এটা কথা কৈ আছোঁ যে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ চাকৰি স্থায়ীকৰণ কৰিব লাগে। আৰু চৰকাৰে কেইবাবাৰো আমাৰ লগত আলোচনাত বহি বাৰম্বাৰ প্ৰতাৰণা কৰি আছে, সেয়া আমি কিন্তু কেতিয়াও মানি নলওঁ। ইয়াৰ পাছতে ভয়ংকৰ আন্দোলন হ'বলৈ গৈ আছে। আমি বিভিন্ন জিলাত ইতিমধ্যে সভা সমিতি পাতি সিদ্ধান্ত লৈছোঁ যে যদি এইবাৰ মানি নলয়, এইবাৰ বাজেট অধিৱেশনত যদি অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ ক্ষেত্ৰত যদি কোনো ধৰণৰ যোগাত্মক তেওঁলোকে আলোচনা নকৰে, তেতিয়াহ'লে ইয়াৰ পৰিণাম অত্যন্ত ভয়ানক হ'বলৈ গৈ আছে। ইয়াৰ পৰিণাম অত্যন্ত ভয়ানক হ'ব। আমাৰ যিবোৰ দাবী, আমাৰ এই দাবীসমূহ হৈছে ন্যায্য দাবী, গোটেইবিলাক ন্যায্য দাবী। ২১,০০০ টকা গোটেই দিনটো কাম কৰা মানুহগৰাকী আচলতে এমাহৰ ভিতৰত পাবই লাগিব ২১,০০০ টকা। ১৮,০০০ টকা আমাৰ সহায়িকাসকলে পাবই লাগিব। সেইটো ন্যায্য দাবী। ইয়াৰ পৰা কোনো কাৰণতে আমি বিচলিত নহওঁ। আমাৰ সংগ্ৰাম অধিক তীব্ৰতৰ হ'ব, সেই কথা আমি স্পষ্ট কৰি দিছোঁ। গতিকে বাইদেউসকল, এয়া নিশ্চয় ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বাবে এটা ভাল খবৰ যে অংগনবাড়ী কৰ্মী সহায়িকাসকলে সচলত দৰমহা বৃদ্ধি, চাকৰি নিয়মীয়াকৰণ, অৱসৰকালীন পেঞ্চন প্ৰদানৰ দাবীৰে যি আন্দোলন চলাই আছে, সেই আন্দোলন কাৰ্যসূচীত ৰাজ্যৰ বিভিন্ন দল সংগঠনে সমৰ্থন জনাইছে আৰু ৰাজ্য চৰকাৰক আহ্বান জনাইছে যে অতি শীঘ্ৰে ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ সমস্যাসমূহ সমাধান কৰিব লাগে। গতিকে বাইদেউসকল, আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টো লগৰ বান্ধৱীসকলক শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব। আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় আই অসম।